এক বৃহৎ প্ৰতিবাদত কঁপি উঠে গুৱাহাটীৰ চঞ্চল জনজাতিকৰণৰ দাবীত গুৱাহাটীৰ চঞ্চলত উতাল প্ৰতিবাদ 6 জনগোষ্ঠীৰ চাহ জনজাতি মৰাণ মটক কোচ ৰাজবংশী টাই আহোম চুতীয়া জনগোষ্ঠীৰ লোকে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে 6 জনগোষ্ঠীৰ দাবী পূৰণ নহ'লে ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি কৰাৰ সম্ভাৱনা প্ৰকাশ কৰে এতিয়া গুৱাহাটী ইয়াৰ পিছত দিছপুৰ ইয়াৰ পাছতেই ৰাজ্যসমূহৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলি আজি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে এইটো আচলতে এটা দীঘলীয়া আন্দোলনৰ পিছত 2019 তেতিয়া ৰাজ্যসভাত বিল উত্থাপন হৈছিলে 6টা জনগোষ্ঠীৰ ৰাইজে বহুত আশা কৰিছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব তাৰ পিছত যিটো হ'ল এইটো খুব দুৰ্ভাগ্যৰ কথা কাৰণ এক্সপাৰ্ট কমিটিৰ প্ৰতিবেদন পাৰ্লিয়ামেণ্টাৰী কমিটিৰ প্ৰতিবেদন আৰু ভাৰতবৰ্ষৰ প্ৰত্যেকটো এজেঞ্চিৰ এপ্ৰুভেলৰ পিছত 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰাটো আচলতে বিজেপি চৰকাৰখনৰ এটা ডাঙৰ প্ৰতাৰণা 6 জনগোষ্ঠীক লৈ আৰু যাৰ কাৰণে আমি 6টা জনগোষ্ঠী এতিয়া আকৌ ঐক্যবদ্ধ আন্দোলনৰ আমি ইতিমধ্যে ঘোষণা কৰিছোঁ আজি দিছপুৰ দিল্লী আৰু তাৰপিছত প্ৰতি জিলাই জিলাই আন্দোলন হ'ব আৰু একেবাৰে স্পষ্ট কথা যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ লগত অসমৰ সামগ্ৰিক অস্তিত্বৰ ৰক্ষাৰ যি যুঁজ সেইটো জড়িত হৈ আছে অসমৰ ভূমি অসমৰ সংস্কৃতি অসমৰ ভাষা এই সকলোবিলাক সুৰক্ষিত কৰিবৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে আজি চাহ জনগোষ্ঠীৰ দাবী 1957 চনৰ পৰা আৰম্ভ হৈছে দীঘলীয়া দাবী আমাৰ জনগোষ্ঠীৰ প্ৰায় 34টা জাতি অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত তেওঁলোকে এতিয়াও জনজাতিৰ মৰ্যাদা পাই আছে তেওঁলোক অসমত ভূমিহীন তেওঁলোকৰ মাটি নাই তেওঁলোকে সকলো ফালৰ পৰা বৰ্তমান অসমখনত নিজকে এজন ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিবৰ কাৰণে নিজকে নাগৰিক হিচাপে পৰিচয় দিবৰ কাৰণে তেওঁলোকৰ ওচৰত 1 ইঞ্চি মাটি নাই গতিকে এই মানুহখিনি কিমান দিন ভূমিহীন হৈ থাকিব তো ডেফিনেটলি আমি এই গোটেই দাবীটোক লৈ চৰকাৰৰ প্ৰতাৰণাক আৰু সহ্য কৰাৰ পক্ষত আমি নাই ৰাইজো অতিষ্ঠ হৈছে আমিও অতিষ্ঠ হৈছোঁ তো চৰকাৰখনক আমি একদম মুকলিভাৱে কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ আৰু ৰাজনীতি কৰিব নালাগে কাৰণ এনেকুৱা নহয় যে বিজেপিয়ে নকৰিব কংগ্ৰেছক শাসনলৈ আনি তেওঁলোকৰ মন্ত্ৰী বিধায়ক বনাই আমি আকৌ আশা কৰিম এই ধৰণৰ কথা অসমৰ ৰাইজে আৰু বিশ্বাস নকৰে কাৰণ 60টা বছৰ কংগ্ৰেছেও আমাক প্ৰতাৰণা কৰিলে অসম গণ পৰিষদৰ শাসনকালতো প্ৰতাৰণা হ'ল বিজেপিয়ে 10টা বছৰত 6 জনগোষ্ঠীক লৈ প্ৰতাৰণা কৰিলে সেইবাবে ৰাইজ এইবাৰ সাজু হৈছে যে জনগোষ্ঠীটোক জনজাতিকৰণৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ এই দাবীটোক লৈ আৰু ৰাজনৈতিক খেল মানে হ'বলৈ দিয়া নহ'ব আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে প্ৰত্যেকটো চৰকাৰী এজেঞ্চিৰ এপ্ৰুভেলৰ পাছত কেৱল মাত্ৰ ট্ৰাইবেল অংগৰ দোহাই দি ট্ৰাইবেল অংগৰ কথা কৈ NOCৰ কথা কৈ এই 6টা জনগোষ্ঠী সদায় এদিন সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি থাকিব এইটো কেতিয়াও হ'ব নোৱাৰে গতিকে আমি একেবাৰে স্পষ্ট ভাষাত কৈছোঁ যে উজনি অসম নামনি অসমৰ গৰিষ্ঠ সংখ্যক বিধানসভাৰ আসন 6 জনগোষ্ঠীৰ সদায় নিৰ্ণায়ক ভূমিকা লৈ আহিছে তো ডেফিনেটলি 26ৰ নিৰ্বাচনত ইয়াৰ কিন্তু অত্যন্ত বেয়া প্ৰভাৱ পৰিব আগতীয়া চৰকাৰখনৰ কাৰণে আৰু যাৰ কাৰণে আমি সময় থাকোঁতে সকীয়াই দিছোঁ যে জনজাতিকৰণৰ বিষয়টোক লৈ তৎকালীনভাৱে সিদ্ধান্ত লওক আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক স্থায়ী সঞ্চালকালয় হওক বা অসমৰ 6 জনগোষ্ঠী ঐক্যমঞ্চৰ সংগঠনসমূহে জন্মলগ্নৰ পৰা দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছোঁ এটাই দাবী যে 6 জনগোষ্ঠী জনজাতি কৰিব লাগে কিন্তু এই চৰকাৰখনে হওক বা বিজেপি চৰকাৰসমূহে কিন্তু কেৱল আলোচনা কৰিলে আৰু ভেকু ভাওনাত পৰিণত কৰি তেখেতসকলে আমাক কিন্তু ৰাম খগন দি আহিলে গতিকে তাৰ প্ৰতিবাদ আজি আমি কোনে কৰিছোঁ আৰু এটা কথা আমি জনাব বিচাৰিছোঁ এই প্ৰতিবাদস্থলীৰ পৰা যে এই প্ৰতিবাদ আজি হাজাৰ লোক ওলাই আহিছে দেখিছে কিন্তু এইদৰে যদি শান্তিপ্ৰিয় প্ৰতিবাদবিলাক কৰি থকাৰ কাৰণে তেখেতসকলে গুৰুত্ব যদি নাই দিয়া আৰু আমাৰ দাবীবিলাক যদি পূৰণ কৰিবৰ কাৰণে আমি জংগী কাৰ্যসূচী কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয় আৰু কেন্দ্ৰীয় চৰকাৰক আমি প্ৰত্যাহ্বান জনাইছোঁ এবাৰ কৈ দিয়ক যে ৰাজপথ উত্তাল কৰিব লাগে আৰু শান্তিপ্ৰিয় প্ৰতিবাদ ত্যাগ কৰিব লাগে বুলি এবাৰ কৈ দিয়ক আন্দোলনৰ পৰিৱেশ আমি অসমত সৃষ্টি কৰি দিম অসম স্থবিৰ কৰি দিম যদি বিচৰা নাই তেখেতে যদি প্ৰথমে আমাক জনজাতি কৰিব বিচাৰিছে এই প্ৰতিবাদৰ পিছতে কিন্তু 26ৰ আগত 2026 আগত কিন্তু আমাক জনজাতি মৰ্যাদা প্ৰদান কৰক অন্যথা ৰাজনৈতিকভাৱে ইতিমধ্যে আমি সংগ্ৰাম আৰম্ভ কৰিছোঁ আৰু ৰাজনৈতিক সংগ্ৰাম কিদৰে কৰিছোঁ যে বিগত লোকসভা নিৰ্বাচনত দেখিছে যে যোৰহাট লোকসভা সমষ্টিত আহোম জনগোষ্ঠীৰ লোকে পেপন গগৈয়ে কিন্তু মন্ত্ৰী পৰাস্ত কৰিছে আৰু যিটো লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালৰ পৰা একদম শক্তি
শক্তিশালী মন্ত্ৰী কল ব্যৱধানত আচলতে জিকিছে এইবিলাক আচলতে আহোম জনগোষ্ঠীক কৰ্তৃত্ব দিছে ভোটৰ ব্যৱধানবিলাক কমাই দিছে দিনক দিনে আচলতে ৰাজনৈতিকভাৱে সংগ্ৰামবিলাক আমাৰ ৰাইজে কৰিছে যদি ছাব্বিছতো যদি ইয়াৰ কৰ্তৃত্ব তেখেতসকলে বিচাৰিছে তেন্তে দেখিব ব্যৱধান কমাটো দূৰৰ কথা ছাব্বিছত কিন্তু প্ৰতিজন তেখেতসকলৰ আহোম জনগোষ্ঠীৰ ওপৰত খেলা যি বিজেপি প্ৰতিনিধি হ'ব তেখেতসকলে কিন্তু হাৰিব সৌৰ ব্যৱস্থা ৰাইজে পৰিমাণে জাগ্ৰত হৈছে গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আপুনি নিজকে সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয় মোদী ডাঙৰীয়াৰ প্ৰিয় পাত্ৰ বুলি আপুনি কয় গতিকে আপুনি আমাক জনজাতি মৰ্যাদা কৰি দেখুৱাওক ৰাজনীতি কৰিব কাৰণে বাদ দিবলৈ আমি আহ্বান জনাইছোঁ চাওক আচলতে এটা কথা আমাৰ ছয়জনগোষ্ঠীৰ লগত শেষ আলোচনা 2022 চনত যেতিয়া হৈছিলে তেতিয়া মুখ্যমন্ত্ৰী আমাক কৈছিলে যে কংগ্ৰেছৰ দিনত বিধানসভাত আচলতে এটা কংগ্ৰেছ সভাৰ নামতে প্ৰস্তাৱ লোৱা হৈছিল যে অসমৰ ছটা জনগোষ্ঠীক জনজাতি মৰ্যাদা কৰিবলৈ হ'লে অন্য জনজাতিসকলক কিন্তু অসুবিধা নোহোৱা কৰিব লাগিব সেই প্ৰস্তাৱটোৰ কাৰণে অসুবিধা হৈছে বুলি কৈছে আজি আমি আহ্বান জনাইছোঁ যে আপুনি যদি প্ৰকৃততে মুখ্যমন্ত্ৰী হয় আপোনাৰ কেবিনেটত আপোনাৰ গৰিষ্ঠ সংখ্যক আপোনাৰ MLA আছে গতিকে আপুনি সেই প্ৰস্তাৱটো শুধৰণি কৰক আৰু যদি আপুনি কৰিব নোৱাৰে তেন্তে শুধৰণি কৰাত যদি আপোনাৰ অসুবিধা আছে উভয় সদনৰ আপোনাৰ চৰকাৰ আছে দিল্লীতো আপোনাৰ চৰকাৰ দিছপুৰতো চৰকাৰ গতিকে জনজাতিকৰণৰ বিষয়টো পুনৰ আৰম্ভণি পৰ্যায়ৰ পৰা তেখেতসকলে এই ছটা জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো বিধানসভাত পাছ কৰি কেন্দ্ৰীয় চৰকাৰ RGI আৰু ৰাজ্যসভা পৰ্যন্ত নি আমাক জনজাতি দিবৰ কাৰণে আহ্বান জনাইছোঁ তাকে নকৰি এই কথাবিলাক কৈ আছিলে কংগ্ৰেছৰ দোষাৰোপ কৰি বল ঠেলাঠেলি কৰি থকাৰ পৰা আমি তেখেতক বিৰত থাকিবলৈ আহ্বান জনাইছোঁ আৰু কংগ্ৰেছক আমি সমান্তৰালভাৱে আহ্বান জনাইছোঁ যে আপোনালোকে সদায় কৈ থাকে যে আমাক ছয়জনগোষ্ঠী জনজাতিকৰণ দিব লাগে আজি সাংসদটো কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াৰ মাত আমি দেখিছোঁ গতিকে প্ৰকৃততে যদি আপোনালোকে এই বিষয়টোক আমাক সহযোগ কৰিবৰ কাৰণে প্ৰকৃততে যদি পক্ষে সাজু আছে তেন্তে এই সাংসদত এবাৰ দুবাৰ এজন দুজনে মাত মাতি থকাতকৈ ৰাহুল গান্ধী ডাঙৰীয়াক আমি কৈছোঁ যে আপোনালোকে হেলমেট কৰক যাতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যিসমূহ আপোনালোকৰ জোট বন্ধনত থকা দল আছে সেই দলৰ সাংসদসকলে একেস্বৰে যাতে সাংসদত আমাৰ এই বিষয়টোলৈ মাত মাতে তাৰ এটা ব্যৱস্থা কৰি দেখুৱাই আমাৰ ছয় জনগোষ্ঠীৰ প্ৰীতি দেখুৱাবৰ কাৰণে আমি আহ্বান জনাইছোঁ।